অসম আৰক্ষী আৰু অসম বন বিভাগৰ বাবে ৰানিঙৰ প্ৰেক্টিছ কাৰণে কি জোতা ব্যৱহাৰ কৰিব। ইণ্টাৰভিউ দিনা আপোনালোকে জোতা পিন্ধি দৌৰিব নে জোতা নিপিন্ধাকৈ দৌৰিব। ৰেড টেপ যি জোতা সেই জোতাটো ভাল নে বেয়া, আৰু মই কি জোতা পিন্ধি ৰানিঙৰ প্ৰেক্টিছ কৰিছিলোঁ। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুজনে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছে যে তেওঁলোকে ৰানিঙৰ প্ৰেক্টিছ কৰি আছে, এতিয়া তেওঁলোকে কোনযোৰ জোতা ব্যৱহাৰ কৰিব। কেইজনমানে মোক সুধিছে যিযোৰ চেগা জোতা সেই চেগা জোতাটো ভাল নে বেয়া, আৰু কেইজনমানে ৰেড টেপ জোতাৰ কথা সুধি আছে। এই ভিডিঅ'ত আপোনালোকক সকলোখিনি কথা ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকক প্ৰথমতে মই এটা কথা ভালদৰে ক্লিয়াৰ কৰিছোঁ, সেইটো হৈছে যে জোতা পিন্ধি দৌৰিলে আপোনালোকৰ কি সুবিধা হ'ব আৰু নিপিন্ধাকৈ দৌৰিলে কি সুবিধা হ'ব। প্ৰথম আপোনালোকৰ জোতা নিপিন্ধাকৈ যদি আপুনি দৌৰে, খালী ভৰি দৌৰিলে আপোনালোকৰ কি কি সুবিধা হয় প্ৰথম পৰা আপোনালোকক ভালদৰে বুজাই দিছোঁ। প্ৰথম, যদিহে আপুনি ফিল্ডত প্ৰেক্টিছ কৰিছে, যদি আপুনি ৰাস্তাত প্ৰেক্টিছ কৰা নাই, তেতিয়াহ'লে আপোনালোকে জোতা নিপিন্ধাকৈ যদি ৰানিঙত প্ৰেক্টিছ কৰে বা ইণ্টাৰভিউ দিনা আপুনি যদি জোতা নিপিন্ধাকৈ দৌৰে, তেতিয়া আপোনালোকৰ ৰানিঙৰ টাইমটো কম লাগিব। আপোনালোকে সেইটো নিজে টেষ্ট কৰি চাব পাৰে। আপুনি এদিন জোতা পিন্ধি যদি ৩৫০০ মিটাৰ দৌৰোঁতে আপোনাৰ 13 মিনিট লাগি আছে, যদি আপুনি জোতা খুলি দৌৰে তেতিয়া আপোনালোকক 12.5 মিনিটত ৰানিং কমপ্লিট হৈ যাব। আপোনালোকে সেইটো নিজে টেষ্ট কৰি চাব পাৰে। আপোনালোকৰ ৰানিংটো প্ৰায় 30ৰ পৰা 45 ছেকেণ্ড সময় জোতা নিপিন্ধাকৈ দৌৰিলে কম লাগিব। তাৰপিছত যিটো ছেকেণ্ড পইণ্ট, সেইটো হৈছে যে আপোনালোকৰ যদিহে ইণ্টাৰভিউৰ দিনা আপুনি জোতা নিপিন্ধাকৈ দৌৰে, বা আপোনাৰ ইণ্টাৰভিউ যদি 2-3 দিনৰ আগত ফিল্ডখনত কিবা বৰষুণ দিলে আপোনালোকৰ, বা ইণ্টাৰভিউ দিনা যদি বৰষুণ দিয়ে পানী ৰৈ যায়, তেতিয়া আপুনি ইণ্টাৰভিউ দিনা দৌৰে তেতিয়া আপোনালোকৰ টাইমটো বেছি লাগিব। মানে আপোনালোকৰ জোতাযোৰ গধুৰ হৈ যাব, পানী সোমাই যাব, আপোনালোকৰ টাইমটো বেছি লাগি যাব। তাৰপিছত আপোনালোকৰ যদিহে মানে পিছল হয়, তেতিয়া আপোনালোকৰ জোতা পিন্ধিলে বহুতখিনি সমস্যা হ'ব। তাতকৈ আপোনালোকৰ এটা ডাঙৰ সমস্যা হয়, সেইটো হৈছে যে আপোনালোকৰ ইণ্টাৰভিউ 3-4 দিনৰ আগত যদিহে বৰষুণ দিয়ে, তেতিয়া আপোনালোকৰ কিছুমান গ্ৰাউণ্ডত বালি ছিটিয়াই দিয়ে। যদিহে আপোনালোকৰ কিবা কাৰণত বালি ছিটিয়াই দিলে, তেতিয়া আপুনি জোতা পিন্ধি যদি দৌৰে তেতিয়া আপোনালোকৰ চেছ, কাৰণ আপোনালোকৰ গোটেই বালিখিনি জোতাত লাগি যাব, আৰু আপোনালোকৰ যদি আপোনাৰ 13 মিনিট লাগিছিলে তেতিয়া আপোনাৰ 14 মিনিটতো কমপ্লিট কৰিব পৰাৰ আশা কমি যায়। তাৰপিছত আপোনালোকৰ আহি গ'ল, যদি আপুনি জোতা নিপিন্ধাকৈ দৌৰে বা আপুনি জোতা নিপিন্ধাকৈ আপুনি যদি মানে প্ৰেক্টিছ কৰে, তেতিয়া আপোনালোকৰ পইচা ৰেহাই হ'ল। আপোনালোকে আজিকালি মিনিমাম এযোৰ জোতা কিনোতে 700 টকা লয়, গতিকে আপোনাৰ এযোৰ 700 টকীয়া জোতা মিনিমাম 3 পৰা 4 মাহ প্ৰেক্টিছ কৰিব পাৰিব। গতিকে আমাৰ এবছৰত কমকৈ 3 বা 4 জোতা লাগে। 3 জোতা লাগিলে আপোনাক 2100 টকা, 2100 টকা বাইদেউ 2000 টকা, সেই 2000 টকা আপোনালোকৰ ৰাহি হ'ব। আৰু সেই 2000 টকাতে আপোনালোকৰ যিখিনি বস্তু, ধৰি লওক বুট হওক, মগু হওক, বা সেইখিনি গোটাব পাৰিব। আমাৰ যিখিনি দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকৰ বাবেহে কৈ আছোঁ। যদি আপোনাৰ ঘৰত পইচা পাতি ধেৰ আছে, তেতিয়া আপোনালোকে যদি জোতা মানে পইচা যদি খৰচ হয় একো নাই, সেইটো আপোনালোকৰ বাবে নহয়। কিন্তু বাকীখিনি কথা আপোনালোকৰ বাবে হয়। আপোনালোকৰ টাইম বেছি লগতে বা বোকা হ'লে দৌৰিব নোৱাৰে, সেইখিনি আপোনালোকৰ বাবে। তাৰপিছত এতিয়া ক'ম ৰেড টেপ যিটো জোতা। এতিয়া এনেকুৱা হৈছে, ৰেড টেপযোৰ জোতাযোৰ আমাৰ ফিল্ডলৈ যোৱা প্ৰায়খিনি ল'ৰা ছোৱালীয়ে পিন্ধি যায়, মানে সেইটো বেলেগক ক'ৰবাত দেখুৱাবলৈ যোৱা লেখা হৈছে। মানে এতিয়া এনেকুৱা হৈছে, কাৰোবাৰ যদি মাক দেউতাকে হাজিৰা কৰি পৰিয়ালটো চলাইছে, তথাপিতো ফ'ৰ্চ কৰিছে যে মোক ৰেড টেপ জোতা আনি দে। এতিয়া মই য'ত থাকোঁ তাৰ কাষৰ ল'ৰাটো প্ৰেক্টিছ কৰিলে, সি একদম আজি ফিল্ডলৈ যোৱা 3 নে 4 দিন হৈছেহে, সি আহিয়ে দেউতাকক কৈছে যে ৰেড টেপ জোতা লাগিব। দেউতাকে কৈছে ৰেড টেপ জোতাটো কি, তেতিয়া মই কৈছোঁ যে এইযোৰ জোতা এনেকুৱা আছে, মই দেখুৱাই দিছোঁ। তাৰপৰা সি কৈছে সেইযোৰ লাগিবই, মানে 1500-1600 টকা প্ৰথম প্ৰেক্টিছ কৰিবলৈ গৈছে, তেওঁ মানে ডিমাণ্ড কৰিছে। গতিকে আপোনালোকে এইখিনি কেতিয়াও নকৰিব। ৰেড টেপ জোতা নোহোৱাকৈ আপুনি যদি ভালদৰে প্ৰেক্টিছ কৰে ধুনীয়াকৈ চাকৰি পাব পাৰিব। এতিয়া লাষ্টত আহি গ'ল, মই কি জোতা পিন্ধিছিলোঁ। মই আজিলৈকে জোতা পিন্ধি ৰানিঙৰ প্ৰেক্টিছো কৰা নাই আৰু জোতা পিন্ধি ইণ্টাৰভিউ দিয়া নাই। আপোনালোকক এটা কথা কৈ যাওঁ, যেতিয়া মই আৰ্মি অপেনেৰীত গৈছিলোঁ 2020 চনত, যোৰহাট যিটো মৰিয়নি, সেই মৰিয়নিত মানে আমাৰ তাত পাথৰ আছিল, তথাপিও মই খালী ভৰি ৰৈছোঁ আৰু এক্সিলেণ্ট মাৰি আহিছোঁ। গতিকে আপোনালোকৰ যদিহে এতিয়াও প্ৰেক্টিছ কৰে, তেতিয়া আপোনালোকৰ অকণমান বেয়া হেৰিয়ত দিলেও আপোনালোকে ধুনীয়াকৈ পাই যাব। এতিয়া আহি গ'ল জোতা পিন্ধি যদি আপোনাৰ প্ৰেক্টিছ কৰে, তেতিয়া কি সুবিধা হয়। জোতা পিন্ধি যদি আপুনি প্ৰেক্টিছ কৰে, আপুনি যদি ৰাস্তাত প্ৰেক্টিছ কৰে, তেতিয়া আপোনালোকৰ এটা সুবিধা হয়, আপোনালোকৰ যিটো চিন পেন, সেই চিন পেনৰ সমস্যাটো নহয়। বাকী আপোনালোকৰ জোতা পিন্ধি দৌৰা ইমান আপোনালোকৰ প্ৰফিট নাই। এতিয়া বহুতে ক'ব যে ডাঙৰ ডাঙৰ যিবোৰ এথলেটিক আছে, তেওঁলোকে জোতা পিন্ধি দৌৰে, সিহঁতৰ বা সেই মহান ব্যক্তিসকলৰ কথাটো বেলেগ। কিন্তু আপোনালোকে যিহেতু এটা ইণ্টাৰভিউৰ বাবেহে দৌৰিছে, আপোনালোকৰ কোনো ডাঙৰ আপোনালোকে এথলেটিক্স নহয়, গতিকে আপোনালোকে জোতা নিপিন্ধাকৈ দৌৰক, আপোনাৰ বহুতখিনি প্ৰফিট হ'ব। আৰু আপোনালোকক এটা কথা কৈ যাওঁ, আপুনি যদি জোতা পিন্ধাকৈ, এতিয়া বহুতে এনেকুৱা হয় যে তেওঁলোকৰ ভৰিটো কোমল হৈ থাকে, দুখ পায়। আপোনালোকে অলপমান দিন অভ্যাস কৰক, তেতিয়া আপোনালোকৰ যিটো অভ্যাস, সেই অভ্যাসটো আহি যাব। গতিকে
আপোনালোকক লাষ্টত এটাই কওঁ, কিন্তু আপোনালোকৰ নিজৰ বিষয়ে আপোনাক কথাখিনি ভালদৰে বুজাই দিলোঁ। আপোনালোকে জোতা পিন্ধিলে ভাল নে নিপিন্ধিলে ভাল আপোনালোকে নিজে ভাবি চাব। কিন্তু মোৰ মতে জোতা নিপিন্ধাকৈ যদি দৌৰে আপোনাক বহুতখিনি সুবিধা হ'ব। কণ্টিনিউ যদি আপুনি জোতাখিনি প্ৰেক্টিছ কৰি থাকে, যদি আপোনালোকৰ কিবা কাৰণত ইণ্টাৰভিউ বৰষুণ দি দিয়ে বা ফিল্ডখন বোকা হৈ গ'ল, 3-4 দিনৰ আগত বৰষুণ দিলে আপোনাৰ চেছ, কাৰণ আপোনাৰ 1 পৰা 1.5 মিনিট সময় পৰ্যন্ত বেছি লাগি যাব পাৰে। গতিকে আপোনালোকে এতিয়াই সাৱধান হ'ব। আপোনালোকে এইটো ক'ব নোৱাৰে যে আপোনাৰ ইণ্টাৰভিউ বৰষুণ নিদিব পাৰে। যদিহে আপোনালোকৰ ধৰি লওক কলা ফুল মানে আপোনালোকৰ বোকা হৈ গ'ল, তেতিয়া আপোনালোকে জোতাখিনি কেতিয়াও দৌৰিব নোৱাৰিব। গতিকে আপোনালোকে কথাখিনি এতিয়াই নিজে ভালদৰে ভাবি চাই লওক। ধন্যবাদ।